নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা আৰু নকৈ নোৱাৰো অনুষ্ঠানত আজি এটা বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। এনেবোৰ বিষয় আচলতে ৰাষ্ট্ৰীয় পৰ্যায়তো আলোচনা হোৱাটো খুবেই প্ৰয়োজন। আমি সকলোৱে জানো যে ভাৰতীয় সংবিধানৰ 155 ধাৰা অনুসৰি ৰাষ্ট্ৰপতিয়ে প্ৰতিখন ৰাজ্যৰ বাবে এগৰাকীকৈ ৰাজ্যপাল নিযুক্ত কৰে আৰু ৰাজ্যপালগৰাকীৰ যি দায়িত্ব সেয়া সীমিত বুলিবই পাৰি, কাৰণ মন্ত্ৰীসভাৰ অনুমোদন ক্ৰমে তেওঁলোকে সেই দায়িত্ব পালন কৰিব লাগে আৰু বিশেষ পৰিস্থিতি নহ'লে সাধাৰণতে যি ৰাজ্যিক মন্ত্ৰীসভা থাকে সেই মন্ত্ৰীসভাৰ কেবিনেটৰ যি অনুমোদন থাকে সেইখিনি কাৰ্যকৰী কৰিব লাগে। সেইটোৱেই হ'ল ৰাজ্যপালৰ দায়িত্ব। আন কেইবাটাও দফা যোগে তেওঁলোকক দায়িত্ব দিয়া হৈছে। কিন্তু যদি এখন ৰাজ্যত সংবিধানৰ 356 ধাৰা ঘোষণা কৰা হয়, 356 ধাৰা বলবৎ কৰা হয়, তেতিয়াহ'লে সেই ৰাজ্যখন যেতিয়া ৰাষ্ট্ৰপতিৰ শাসনাধীন হয় আৰু ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি হিচাপে ৰাজ্যপালগৰাকীয়ে তাত কাৰ্যনিৰ্বাহ কৰে, তেতিয়া তেওঁ সক্ৰিয় হিচাপে কাম কৰিব লাগে। তেওঁৰ লগত যদিও কেইগৰাকীমান উপদেষ্টা থাকে, কিন্তু শেহতীয়াভাৱে দেখা গৈছে ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যতে ৰাজ্যপালসকলে এক ৰাজনীতিকৰ দৰে ভূমিকা পালন কৰিছে আৰু ইমান বেছি সক্ৰিয় হৈছে যেন তেখেতসকলো ৰাজনৈতিক নেতা যেনেই লাগে। আমি সকলোৱে জানো কলিকতাত কিছুদিন আগলৈ যেতিয়া বৰ্তমানৰ উপ ৰাষ্ট্ৰপতি জগদীশ ধনখড় ৰাজ্যপাল আছিল, তেতিয়া সেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত কেনেধৰণৰ বিতৰ্কবিলাক হৈছিল, যিটো পক্ষৰ পৰাই হওক কিন্তু বিতৰ্ক হৈছিল। পাঞ্জাৱত যেতিয়া পুৰোহিত ৰাজ্যপাল আছিল তাতো বিতৰ্ক হৈছিল। তেওঁ বহু দিনলৈ এই ৰাজ্য চৰকাৰৰ যি কাৰ্যসূচীবিলাক সেইবিলাক ৰূপায়ণ কৰাত পেলাই থোৱা বুলি অভিযোগ আহিছিল আৰু অৱশেষত সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্যপালক নিৰ্দেশ দিবলগীয়া হৈছিল যে সেইবোৰ অতি সোনকালে মুকলি কৰি দিব লাগে। এনেদৰে বিতৰ্কবিলাক আহি থাকে। শেহতীয়াভাৱে তামিলনাডুৰ ৰাজ্যপাল RN ৰবি, তেখেত এগৰাকী বিজ্ঞ লোক, সেই RN ৰবিয়ে এটা নতুন বিতৰ্কৰ সূচনা কৰিছে যে ভাৰতীয় সংবিধানৰ যি ছেকুলাৰিজিমৰ কনচেপ্ট আছে সেইটো ইউৰোপত বা ইউৰোপিয়ান কাণ্ট্ৰিতহে প্ৰযোজ্য হোৱা উচিত, বা তেওঁলোকৰ এইটো ধাৰণা, ইউৰোপিয়ান কাণ্ট্ৰিৰ ধাৰণা ধৰ্মনিৰপেক্ষতাটো। ভাৰতৰ নিচিনা এখন ঠাইত ধৰ্মনিৰপেক্ষতাৰ কোনো স্থান নাই। এনেধৰণৰ সাংঘাতিক বিতৰ্কিত মন্তব্য এগৰাকী সাংবিধানিক পদত থকা ৰাজ্যপালে কৰাটোৰ আঁৰত কিবা ৰহস্য আছে নেকি? আমি শেহতীয়াভাৱে দেখিছোঁ যে কংগনা ৰাণাৱাত BJP দলৰ সাংসদ, তেখেতে এটা বিতৰ্ক নতুনকৈ কৰিলে হঠাতে যে যিকেইখন কৃষি আইন কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰিছিল সেই আইনকেইখন পুনৰবাৰ ঘূৰাই আনিব লাগে। চাৰিওদিশে যেতিয়া বিতৰ্ক হ'ল, কংগনা ৰাণাৱাতে আকৌ সেই তেওঁ নিজৰ মন্তব্য উঠাই ল'লে বা প্ৰত্যাহাৰ কৰিলোঁ বুলি ছ'চিয়েল মিডিয়া যোগে জনাইছে। ঠিক তেনেদৰে RN ৰবি, এগৰাকী সাংবিধানিক পদত থকা ৰাজ্যপালে যেতিয়া এনেকুৱা মন্তব্য কৰে, তেখেত যিহেতু ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি হিচাপে কাম কৰে, এনেবোৰ মন্তব্যৰ আঁৰত চৰকাৰৰ কিবা হিডেন এজেণ্ডা বুলি যে আমি কওঁ, তেনেকুৱা কিবা থাকিব পাৰে নেকি? কাৰণ আমি জনাত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সংবিধানত যিবিলাক ক্লজ বা ধাৰা পিছত সংযোজন কৰা হৈছে সেইবোৰৰ কিন্তু তেওঁলোক পক্ষপাতী নহয়। আৰু আমি সকলোৱেই জানো যে এই ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষতাৰ যিটো ধাৰা সেইটো ইন্দিৰা গান্ধীৰ দিনত তাত নতুনকৈ সংযোজন কৰা হৈছিল। আচলতে আমাৰ যিখন মৌলিক ভাৰতীয় সংবিধান 1950 চনত গ্ৰহণ কৰা হৈছিল, তাত কিন্তু এই শব্দটো নাছিল। গতিকে এনেবোৰ বিতৰ্ক কৰা যেতিয়া হয়, আনকি কংগ্ৰেছ দলে এতিয়া মন্তব্য কৰিবলৈ লৈছে যে ভাৰতীয় সংবিধানৰ পৰা বা ৰাজ্যসমূহৰ পৰা এই ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালৰ পদবীটো এবলিষ্ট কৰিব লাগে, অৰ্থাৎ ৰাজ্যপালৰ পদবীটো থাকিব নালাগে। কাৰণ তেওঁলোকে গণ্য কৰিছে যে ৰাজ্যপালৰ পদবীটো অনাহুত বিতৰ্কৰ সৃষ্টি কৰে। কিন্তু মোৰ প্ৰশ্ন কৰিব মন যায়, কংগ্ৰেছ দলে ইমান বছৰ শাসন কৰিছে, তেওঁলোকে যদি তেনেকৈ ভাবিছে, আজি কিয় ভাবিছে? বা তেওঁলোকে আৰু কোনোদিনে শাসন নকৰিব নেকি? এইটোতো আগৰ কনচেপ্ট ৰাজ্যপাল থকাটো, তেতিয়াহ'লে আজি এই কথাবিলাক কিয় ক'ব খুজিছে? গতিকে ইয়াৰ এটা বহল বিতৰ্ক হোৱা উচিত। কংগ্ৰেছ দলে এতিয়া যিবিলাক কথা কয়, এনেকুৱা লাগে যেন তেওঁলোকে কোনোদিন আৰু শাসন নকৰিবই। এতিয়া কৰ্ণাটকৰ কথা কওঁ, কৰ্ণাটকত তেওঁলোকে যিটো আপোনাৰ জাতি গণনা কৰিলে, জাতি গণনাৰ প্ৰতিবেদন তেওঁলোকৰ প্ৰস্তুত হৈ উঠিল, কিন্তু তেওঁলোকে সেইখন তাত প্ৰযোজ্য কৰিব পৰা নাই। কিয় কৰা নাই? তাৰমানে ৰাজনৈতিক এটা বিতৰ্কৰ সৃষ্টি কৰাই তেওঁলোকৰ উদ্দেশ্য নেকি? আৰু কংগ্ৰেছ দল আজিৰ দিনত কেৱল মুছলিম সম্প্ৰদায়ক
তুষ্টিকৰণৰ এটা দল হৈ পৰিছে। এই কথা আমি যিকেইখন ৰাজ্যত তেওঁলোকৰ চৰকাৰ আছে তাৰ পৰাই জানি পাৰোঁ। কৰ্ণাটকত অলপতে সকলো মুছলমান সম্প্ৰদায়ৰ লোককে OBC ঘোষণা কৰা হৈছে। অৰ্থাৎ OBCসকলৰ যি সংৰক্ষণ আছিল 27%, তাৰ মাজত তেওঁলোকৰ পৰা কাঢ়ি যোৱা হ'ল, বা যিসকল প্ৰকৃততে OBC তেওঁলোক বহু ক্ষেত্ৰত বঞ্চিত হ'ব। এতিয়া মুছলমান সম্প্ৰদায়ৰ IAS অফিচাৰৰ ল'ৰা ছোৱালী হওক বা IAS অফিচাৰেই হওক, তেওঁলোকেও OBC হিচাপে পাব। এইটো সাংঘাতিক মাৰাত্মক কাৰ্য এইবিলাক। আৰু অলপতে তেওঁলোকে সেইটো এটা মই ক'লোঁ যে OBC বুলি সকলো মুছলমানৰ তেওঁলোকে ঘোষণা কৰিলে। শেহতীয়াভাৱে তেওঁলোকে কৈছে যে উৰ্দু ভাষা মেণ্ডেটৰী, বাধ্যবাধকতা কৰি দিলে উৰ্দু ভাষা। কৰ্ণাটকৰ নিচিনা ৰাজ্যত কান্নাড়ী যদি তেওঁলোকে বাধ্যবাধকতা কৰে বা তাক গুৰুত্ব দিয়ে তেতিয়াহ'লে ক'বলৈ একো নাই। কিন্তু উৰ্দু ভাষাক গুৰুত্ব কৰাৰ, উৰ্দু ভাষাক প্ৰাধান্য দি তেওঁলোকে বাধ্যবাধকতা আনি দিয়াৰ মূলতে কি থাকিব পাৰে? আমিতো এইটোৱেই ক'ব লাগিব যে তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰিছে। গতিকে বা যদি গোটেই ভাৰতবৰ্ষত তেওঁলোকৰ চৰকাৰ আহে তেতিয়াহ'লে তেওঁলোকে গোটেই ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ নীতি আনিব পাৰিব জানো, বা আনিলে দেশৰ অৱস্থা জানো সুস্থিৰে থাকিব? এই কথাবিলাক কিন্তু বিতৰ্কৰ বিষয় হয় যদিও আলোচনাৰ বিষয়। আৰু কাৰণ আমি যেতিয়া সৰু আছিলোঁ, আমি কিছুমান বিষয় লৈ আলোচনা চক্ৰৰ আয়োজন কৰিছিলোঁ, যেনে কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্ক। তাত বিভিন্ন সৰ্বদলীয় ৰাজনৈতিক দলৰ নেতাই অংশগ্ৰহণ কৰিছিল, বিভিন্নজনে মতামত প্ৰকাশ কৰিছিল। ঠিক তেনেদৰে আজিৰ দিনত ৰাজ্যপালৰ পদবীটোৰ প্ৰয়োজন আছেনে নাই, এই কথা কিন্তু আলোচনাৰ বিষয়। কিবা যদি আপোনালোকৰ মতামত থাকে মন্তব্য কৰি জনাব বুলি আশা কৰিলোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিলে ভাল লাগিব। ধন্যবাদ। শুভৰাত্ৰি।